কাছাৰৰ কালাইনত হঠাৎ ছিঙি পৰিল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ। কথমপি প্ৰাণ ৰক্ষা পৰিল ব্যৱসায়ীৰ লগতে পথচাৰী। আনহাতে বিহাৰত হাই ভল্টেজ পৰিবাহী লাইনৰ কাম কৰিবলৈ গৈ কথমপি প্ৰাণ ৰক্ষা পৰিল এজন অস্থায়ী বিদ্যুৎ কৰ্মীৰ। স্থানীয় ৰাইজৰ সময়োচিত পদক্ষেপত প্ৰাণ ৰক্ষা পৰে গুড্ডু পাল নামৰ কৰ্মীজনৰ। আহত কৰ্মীজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। হঠাৎ ব্যস্ত কালাইন বজাৰত ছিগি পৰিল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ। ২০-২৫খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ফুটপাথত আছিল একাধিক দোকান আৰু পথচাৰী। ভাগ্যক্ৰমে কোনো হতাহতি হোৱা নাই। এই ঘটনাত কালাইন বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে ক'ৰবাত তাঁৰ ছিগি পৰা, ক'ৰবাত বিদ্যুৎ কৰ্মী আহত হোৱা ঘটনা ঘটিছে বুলি অভিযোগ উত্থাপন হৈছে। কাটিগড়ৰ পৰা পাৰ্থৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।